চাওক, নলবাৰীত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ যি 4গৰাকী ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, প্ৰসংগ এইটো যে বৰদিনৰ দিনা তেওঁলোকে কোনো সেন্ট মেৰিজ নেকি স্কুল এখনত গৈ পেলাই লণ্ডভণ্ড কৰা বুলি যিটো কথা কৈছে সেইটো প্ৰসংগত পোনপ্ৰথমে আমি এই ধৰণৰ যে সকলোৰে ভাৰতৰ গণতান্ত্ৰিক দেশ এখনত বা সনাতন ধৰ্ম দৰ্শনত বিশ্বাসী এই ভাৰতখনত যিটো নেচাৰেল ডেমক্ৰেসি বুলি আমি যাক কওঁ, যি সনাতনে যতমত ততপথত বিশ্বাস কৰে আৰু যত জীৱ তত শিৱ এই তত্ত্বত বিশ্বাস কৰে, তাত সকলোৰে নিজা নিজা উপাসনা কৰাৰ অধিকাৰ আছে। গতিকে তাত আমি কাকো কোনো ধৰণে বাধা প্ৰদান কৰা অনুচিত হৈছে। গতিকে এই ধৰণৰ কাম গ্ৰহণযোগ্য হোৱা নাই, তাক আমি ষ্ট্ৰংলি ডিজনাৰ কৰিছো। কিন্তু কথাটো হ'ল এই ঘটনাটো কিয় ঘটিলে বা কিয় কৰিব লগা হ'ল, যে বিভিন্ন সময়ত আমি দেখিবলৈ পাইছো যে আজিকালি খ্ৰীষ্টিয়ান মিছনাৰী স্কুলত আপোনাৰ অসমীয়া ভাষাত কথা ক'বলৈ নিদিয়ে। তেওঁলোকে আমাৰ সনাতন ধৰ্ম দৰ্শনৰ বা ভাৰতীয় পৰম্পৰা, এটা বিশেষকৈ সৰস্বতী পূজাটো এনেকুৱা বিষয়, ধৰ্মীয় বিষয় নহয়। নজনাসকলে এইটো ধৰ্মীয় বিষয় বুলি, ধৰ্মীয় সংকীৰ্ণতা বুলি ক'ব খোজে কোনোবাই, কিন্তু ই ভাৰতীয় ভাৰতীয় দৰ্শন, ভাৰতীয় পৰম্পৰা, ভাৰতীয় ৰীতি নীতিৰ এটা বিষয়। ই বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী, আমি জ্ঞান বিদ্যাৰ যিগৰাকী দেৱী তেওঁক আমি সেৱা কৰোঁ। ই ধৰ্মৰ উদ্ধত। এতিয়া এই কথাটো তেওঁলোকে পালন নকৰে খ্ৰীষ্টিয়ান মিছনাৰী স্কুলবিলাকত। এতিয়া এই বিক্ষোভবোৰৰ এটা বহিঃপ্ৰকাশ হয় আৰু সেই বহিঃপ্ৰকাশটো আমি নলবাৰীত দেখিবলৈ পাইছোঁ। অসমৰ বিভিন্ন ঠাইতো আমি বিগত সময়ছোৱাত এই কথাবিলাক লৈ কাম কৰিছোঁ। কিন্তু এতিয়া কথাটো হ'ল যে খ্ৰীষ্টিয়ান মিছনাৰী স্কুলত সৰস্বতী পূজা পাতিব নে নাপাতিব, খ্ৰীষ্টিয়ান মিছনাৰী স্কুলত সৰস্বতী পূজা পাতিব নাপাতিব সেই সিদ্ধান্তটো মোৰ কাৰণে ডাঙৰ কথা। তেওঁলোকে পাতিব লাগিব, তেওঁলোকে পতাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু মোৰ ৰাইজলৈ আহ্বান, চাওক সেই স্কুলবিলাকত কোনে পঢ়ে? ল'ৰা ছোৱালীবিলাক আমাৰ, অভিভাৱক আমাৰ, শিক্ষকসকলৰ বেছিভাগ আমাৰ, তাৰ পিছত 2-3 গৰাকী তেওঁলোকৰ কোনোবা ধৰ্মীয় ব্যক্তি থাকে আৰু ফাণ্ডটো তেওঁলোকৰ বাহিৰৰ পৰা আহে। তাৰ পিছতো আমি যদি বিচাৰো, আমি অভিভাৱক ল'ৰা ছোৱালীয়ে জোৰ কৰিলে তেওঁলোকে পাতিব লাগিব। জোৰ কৰিলে মানে সংঘবদ্ধভাৱে কৰিব লাগিব। স্বধৰ্ম স্বজাতি নিজৰ ব্যক্তি, প্ৰত্যেকজন ব্যক্তি, ইয়াত মই আপুনি ৰাস্তাত চিঞৰ বাখৰ কৰি আমি জাতি আৰু ধৰ্ম ৰক্ষা কৰিব নোৱাৰো। এই জাতি ধৰ্মত বিশ্বাসী প্ৰত্যেকজন ব্যক্তিয়েই ব্যক্তিগত চেতনাৰ দ্বাৰা উদ্বুদ্ধ হ'ব লাগিব। জাতীয় সত্তা, জাতীয় চেতনা অনুভৱ কৰিব লাগিব। তেওঁলোকেও জানিব লাগিব। কাৰণ আজি মই সত্যৰঞ্জন বৰা, কোনোবা এজন কিবা হৈছে, কোনোবা আলী হৈছে, হুছেইন হৈছে, থমছন হৈছে, কিয়নো তাৰ এটা বিশেষ বৈশিষ্ট্য আছে, স্বকীয়তা আছে। সেই স্বকীয়তা বৰ্তি থাকিলেহে আমি নিজে সেই ধৰণে জীয়াই থাকিব পাৰিম। কিন্তু কথাটো হৈছে, এজন থমছন হৈ কোনোবাই কয়, এজন আলী হুছেইন কোনোবা এজনে কয় যে এওঁলোক অসমীয়াত আলী হুছেইন বা অসমীয়াত থমছন লৈ পেলাই অসমীয়া বৃহত্তৰ জাতিসত্তা এটা হ'ব পাৰে। কিন্তু অসমীয়াৰ যিটো স্বকীয়তা, সেই স্বকীয়তাটো, অসমৰ যিটো স্বকীয়তা, সেই স্বকীয়তাটো কিন্তু তাৰ ভিতৰত নোহোৱা হৈ যাব। কাৰণ আজি যদি চাই খ্ৰীষ্টিয়ান মিছনাৰী স্কুলবোৰত সেই অসমীয়া ভাষাটোকে ক'বলৈ নিদিয়ে, ক'লেই মুখত মৰিয়াই দিয়ে, তেনেকুৱা বহু কথা আছে। গতিকে আমি আহ্বান কৰিম অসমৰ ৰাইজক, অসমৰ সেইসকল ব্যক্তিক, অসমৰ অভিভাৱকক, যে আমি নিজে সনাতন সত্তা উপলব্ধি কৰোঁ। আমাৰ ল'ৰা ছোৱালী পঢ়ে, আমাৰ অভিভাৱক, আমি ক'ব লাগিব তেওঁলোকক যে তোমালোকে স্কুল খুলিছা, তোমালোকৰ স্কুলত সৰস্বতী পূজা পাতিব লাগিব। সেই কথাটো আমি চিঞৰ বাখৰ কৰি উদ্বন্ধলি কৰি কোৱাতকে আমাৰ প্ৰত্যেকজন অভিভাৱকে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যেতিয়া অনুভৱ কৰিব, তেতিয়াহে কৈছোঁ নহয়, নিজৰ সত্তা বাদ দি, নিজৰ পৰিচয় বাদ দি, নিজৰ জাতীয় চেতনাবিলাক বাদ দি আমি বিদেশী চিন্তা যদি বাৰে বাৰে আঁকোৱালি লওঁ, তেতিয়াহ'লে কিন্তু ক'ৰবাত এটা সময়ত আমি অস্তিত্বহীন হৈ পৰিম, যিটো আজি পৰিৱেশত এইটো হৈছে।